এয়া আমি বিহু দেখুৱাইছো নাৰী এগৰাকী বিহু নাচেৰে গৈ আছে যৌৱন কালৰ পিছতে আমি বিয়া দেখুৱাইছো অকমান লাহে লাহে যোৱা ৰখি দিয়া তাৰ পাছতে আমি বিয়া দেখুৱাইছো বিয়াৰ পিছতে আমি মাতৃ চৰিত্ৰ দেখুৱাই আমি বৃদ্ধ কালটো দেখুৱাইছো বৃদ্ধ কালত আইতাই নিজৰ গোটেই এক্সপিৰিয়েঞ্চটো নাতিনীয়েকক দিছে আৰু আমি এয়া দেখুৱাইছো বৃদ্ধ কালত নামঘৰ ধন্যবাদ ধন্যবাদ স্যার Group number 2, please come forward. Group number 3, please be ready for your demonstration. For whom the hidden thing comes out of necessity out of national security. So in that sense, the word hidden comes to mind. And then similarly, the driver. And then the morticians and the sex workers, etc. These are also very important people to society, but are often overlooked, and they often have to go through very harsh Hindu society, who also have to deal with dead people and etc. Then the ex-sportsmen also, who also contribute to society in their own ways, and rag pickers, and obviously at the end, everyone deserves equal respect. Now we have group number 3. Group number 4, please be ready. ডেকা গাভৰুৰ মন উতলা কৰি তোলে চঞ্চল কৰি তোলে আৰু ইয়াৰ লগতে বেংগলীসকলৰ যি বসন্ত উৎসৱ ৰবীন্দ্ৰনাথ ঠাকুৰে 1920 চনৰ পৰা উদযাপন কৰিবলৈ ধৰিছিল সেয়াও আমি দেখুৱাবলৈ চেষ্টা কৰিছো ধন্যবাদ Group number 4, please demonstrate and please do wave a little in front. Then Joymati, social reform movement, Savitri Bai Phule, and Kanaklata Borua, then the breaking the barriers is Indira Gandhi, Mamani Rasam Goswami, Dream Beyond Limits, Modern Indian Women, Draupadi Murmu, Susmita Sen, dancing, and please be ready for your demonstration. নমস্কাৰ আমি আজি সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে আমাৰ বিষয় বাছি লৈছিলোঁ সভ্যতাৰ সপোনত অসমীয়া নাৰী আপোনালোকে দেখি পাইছে আমি পোনপ্ৰথমতে সতীসাধিনীৰ পৰা মোনা গাভৰু জয়মতী আমাৰ অতিকৈ অৱগত যোনখিনি মহিলা আছে অসমীয়া সমাজত তেখেতসকলৰ পাছতে আমি কনকলতা বৰুৱা ভৱেশ্বৰী তেখেতে গ্ৰীণ অস্কাৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে লগতে আমাৰ লগত আছে ৰীমা দাস বাইদেউ আৰু খেল জগতত আমি দেখাবলৈ খুজিছো উমা চিত্ৰী আৰু লভলীনা বুঢ়াগোহাঁই ধন্যবাদ Thank you, group number 5. Now we have group number 6 and group number 7 and 8. Please be ready for your demonstration. Group number 12, that is KVGH, is requested to submit their registration form. নমস্কাৰ 2024 বৰ্ষত চৰাইদেউ ছাত্ৰ নিবাসে এবাৰ এক বিশেষ বিষয় গ্ৰহণ কৰিছে সেই বিষয়টো হৈছে লুইট চিহ্ন হিচাপে দেখাব বিচাৰিছোঁ মুখা শিল্প কাৰ্যসূচী তৃতীয়তে আমি দেখাইছোঁ পৌৰাণিক ইতিহাস অৰ্থাৎ
শৰাই ঘাটৰ ৰথ, ঠিক তেনেদৰে আপোনাৰ বেউলা লখিমীৰ কাহিনী, তাৰপিছতে চতুৰ্থ বিষয় আমাৰ ব্ৰহ্মপুত্ৰৰ লগত জড়িত জাতি জনগোষ্ঠীৰ মিলন কি ধৰণে হৈছিলে। ইয়াতে আপোনালোকে দেখিব হৈছে মিচিং, বড়ো ইত্যাদিকে ধৰি। তাৰপিছত আমাৰ আছে ব্ৰহ্মপুত্ৰৰ লগত সাহিত্য আৰু গীত, তাতে আপুনি শংকৰ মাধৱৰ গীতসমূহ দেখা পাব। আৰু শেষত কিছুমান প্ৰাচীন লোকবিশ্বাস, যিধৰণে বাকো বা কুবিৰ, সেইবিলাক আমি দেখিব পাইছোঁ সৰুকালত বাকৰ গোটে সেইবিলাকত। ধন্যবাদ। Thank you, group number 6. Now, group number 7 is requested to demonstrate. Group number 8 and group number 10, please be ready. Discrimination of boys and girls. Let এইটো আমাৰ সমাজত হয় জানো? দেখুৱাইছো। তাৰপিছত আমি ৱৰ্ক প্লেচ হেৰাচমেণ্ট, এই অকল ঘৰতে নহয়, এজনী ছোৱালী যদিও বহুত বাধা বিঘিনি মাৰি কিনে ফেচ কৰি কিনে কিবা কাৰণত কাম কৰিবলৈ যায়, তাতো এইবিলাক প্ৰব্লেম ফেচ কৰিব লগা হয়। লাহে লাহে যিটো আমাৰ এভলিউশ্যন আহিব ধৰিলে, দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি ব্ৰেকিং বেৰিয়াৰ্ছ। আইডি এখন দি কৈ আমি সকলোৱে জানো আমাৰ প্ৰথম মহিলা এক্ট্ৰেছ কামিনীকান্ত গাংগুলী, প্ৰথম অসমীয়া মহিলা ডক্টৰ চন্দ্ৰপ্ৰভা শইকীয়ানী, অসমৰ প্ৰথম গ্ৰেজুৱেট, মতা মানুহৰ খোজে খোজে খোজ মিলাব যিজনে চেষ্টা কৰিছিলে, ওমেন কেন লিড, কনকলতা বৰুৱা, সকলোৱে জানো কিমান কম বয়সতে আমাৰ দেশৰ কাৰণে স্বাধীন হৈ গৈছিলে। ইন্দিৰা গান্ধী, অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী, দ্ৰৌপদী মুৰ্মু, বৰ্তমানৰ আমাৰ ৰাষ্ট্ৰপতি। আমাৰ মেছেজটো হৈছে ৰেছপেক্ট ওমেন, ৰেছপেক্ট হিউমেনিটি। থেংক ইউ ছাৰ। Thank you, group number 7. Group number 8 is requested to demonstrate. And group number 10, please be ready for your demonstration. খালৈ এই অসমৰ এক শিল্পক প্ৰতিনিধিত্ব কৰিছে। উপহাৰ, প্ৰেমৰ চিন স্বৰূপে ফুল, আমি বন্ধুত্বৰ চিন স্বৰূপেও আমি উপহাৰ হিচাপে ফুলৰ ব্যৱহাৰ কৰোঁ। তাৰপিছতে আহি জীৱনৰ 3 পৰ্ব, জন্ম, মৃত্যু, বিবাহ। জন্মৰ সময়ত তুলসী দুৰ্বাঘাসেৰে যাতে অপৰামংগল আঁতৰ কৰা হয়, তাক বিশেষ কৰাৰ কাৰণে দুৰ্বাঘাস আৰু আমাৰ তুলসী ব্যৱহাৰ কৰা হয়। বিবাহৰ সময়ত পানী তুলতে আমাৰ ব্যৱহাৰ। Thank you, group number 8. Now we have group number 10. নমস্কাৰ বিচাৰক মণ্ডলী, আজি আমি এই সাংস্কৃতিক শোভাযাত্ৰাত আমি লাচিত বৰফুকন ছাত্ৰ নিবাস সকলো আৱাজ দিয়ে আজি আমি বাছি লোৱা বিষয়টো হৈছে ভোগালীত মৃতকৰ চাকি। আমি এই বিষয়টো বাছি লোৱাৰ একমাত্ৰ কাৰণ হৈছে যে আমি বিহুৰ কথা জানো, আমি গামোচাৰ জীয়াই দেশৰ কথা জানো, আমি গামোচাৰ কথা কওঁ, আমি অসমীয়া সংস্কৃতি বচোৱাৰ কথা কওঁ, কিন্তু আমি আনে আৰু ধান খুন্দি আনে। ঠিক আছে, ভোগালীৰ বজাৰ, ভোগালী বুলি ক'লেতো খোৱাৰ, যিহেতু ভোগালী মানে খোৱাৰ উৎসৱ, তেওঁ ভোগালী বজাৰটো আমি কি বজাৰ কৰিব পাৰোঁ? এয়া মাছ হ'ব পাৰে, চব্জি হ'ব পাৰে, আৰু যিহেতু আমাৰ মৃতকৰ চাকি আছে, আগততো মৃতকৰ চাকি ঘৰতটো বিহুনীয়ে গাখীৰ লৈ গ'লে গালি পাৰিব, আমি গাখীৰ লৈ আহিছোঁ। আৰু এয়া ভোগালী বুলি ক'লেতো অকল মাছলৈ যোৱাটো, মাছ ডাঙৰ ডাঙৰ মাছ সকলো ঘৰতে লাগিব, আমি মাছলৈ যোৱা দেখাইছোঁ। এই অকল মাছ পৰিয়া তেওঁলোকে মাছলৈ গৈছে। আৰু এয়া ভোগালী যি হ'লেও পিছদিনা ভোগালী বেলি জ্বলোৱাৰ পিছতে হেৰি হয়, আমাৰ মৃতকৰ চাকি জ্বলোৱা হয়, কিন্তু তেতিয়া ভোগালী আমাৰ যি হ'লেও ডেকা বৰুৱাই আজিও আনন্দ কৰে, সেয়ে আমি জেওৰা চুৰ সেই অনুভৱটো দিব বিচাৰিছোঁ। তাৰপিছত জেওৰা চুৰ কৰি আনি তেওঁলোকে গা পা ধুলে, গা পা ধোৱাৰ পিছত তেওঁলোকে কি কৰিব? তেওঁলোকে কৰিব যে তেওঁলোকে মেজি জ্বলাব। মেজি জ্বলালে তেওঁলোকৰ ডেকাসকলৰ কাম হেৰিতে খতম। কিন্তু আমাৰ গাঁৱৰ আদ্যজন আৰু যিসকল ভকত আমাৰ মাহঁতৰ কিন্তু কাম এতিয়াও শেষ হোৱা নাই।
আমাৰ দেউতাহঁতে কি কৰে, যিহেতু মৃতকৰ চাকি জ্বলাই আমি দোৰোণ বনাই, এই আমি দোৰোণ বনোৱা প্ৰক্ৰিয়াটো আমি দেখুৱাইছোঁ। তেওঁলোকে দোৰোণ বনাই আমি তাতে জলপান দিওঁ। যিহেতু দোৰোণ হৈছে ইক' ফ্ৰেণ্ডলি, ইয়াত প্ৰকৃতিৰ কোনো অনিষ্ট নকৰে। এইবোৰ সকলো হৈ গ'ল, আমি সকলোৱে উপভোগ কৰিলোঁ, আনন্দ ল'লোঁ। তাৰপিছত কি কৰিম, এতিয়া আমিতো ভোগালী আনন্দ কৰিব লাগিব। সেই আমাৰ বিহুটি বাৰু নহ'লে হ'ব জানো? সেয়ে তেওঁলোকে বিহু গাইছে। এয়াই আছিল আমাৰ হেৰাই যোৱা অনুভৱৰ ভোগালী বিহু কি আগতে বিহু গায় নেকি? মানে যিহেতু আমি ভোগ কৰিলোঁ, সকলোবোৰ ভোগ কৰিলোঁ। ভোগালী যেতিয়া তেতিয়া আনন্দ কৰে, যেতিয়া তেওঁলোকে ভোগ কৰে তেতিয়া আনন্দ কৰে। নকৰে কিন্তু নকৰে, মই কৈছিলোঁ পুহ মাহটোত পুৰা ঢোল বজায়, দমনি পৰা বুলি কয়। পাম ঢোল বজায়, তংগলে এৰা পাৰি। তাৰপিছত বিহু হয়। এই পিছত যে বিহু আপোনালোকে প্ৰদৰ্শন কৰাটো এইটো ভোগালী বিহুৰ লগত জড়িত হয়। পুহমাহতে ভোগালী ঢোল বজায়। There we see Mas Moria, a representation of traditional Assamese practices associated with daily livelihood and community life, reflecting the simplicity and resourcefulness of rural Assam. The next section portrays Namghoria. The sacred Namghor, the spiritual and cultural center of Assamese society. It is a place of prayer, community gathering, and preservation of Vaishnavite traditions. This tableau showcases Pianam. The traditional wedding songs of Assam, sung by women during marriage rituals. These songs express joy, blessings, and the beauty of Assamese matrimonial ceremony. This next scene represents a traditional Gutor meeting, where elders and members of the community gather to discuss village matters, reflecting unity, cooperation, and collective decision making. That is all. Thank you so much. Thank you, group number 11. Now we have Chitralekhar Hohayot of Aniruddha Kuor আৰু উষা দেৱীৰ মাজত গন্ধৰ্ব বিবাহ হয়। ইয়াৰ পিছৰ দৃশ্যত দেখাইছোঁ বান ৰজাৰ এই প্ৰেমৰ আভাস পাই কেনেদৰে অনিৰুদ্ধ কোঁৱৰক কাৰাগাৰত বন্দী কৰি ৰাখে। নিজৰ নাতি অনিৰুদ্ধ কোঁৱৰৰ এই অৱস্থা দেখি সুদূৰ দ্বাৰকাৰ পৰা কৃষ্ণই বান ৰজাৰ সৈতে যুদ্ধত আবদ্ধ হয়। বান ৰজাৰ পূজ্য দেৱ মহাদেৱৰ সহায়ত কৃষ্ণ আৰু মহাদেৱৰ মাজত যুদ্ধ হোৱাৰ বাবে এই যুদ্ধ হ'ল। এয়াই আমাৰ আজিৰ বিষয়, অগ্নিগড়ৰ গৌৰৱ কথা। ধন্যবাদ। Thank you, group number 12. Now we have group number 14, group number 16. নামনি অসমৰ এটা ঐতিহ্যময় পৰম্পৰা ওজাপালি। ওজাপালি মূলতঃ দুই প্ৰকাৰৰ, বিয়াহৰ ওজা আৰু শুকনান্নি ওজা। আমি উপস্থাপন কৰিছো এয়া বিয়াহৰ ওজা। আমাৰ তিনি বিহুৰ লগত সংগতি ৰাখি অসমীয়া সমাজত পালন কৰা হয় কণী যুঁজ আৰু ম'হ যুঁজসমূহ আপোনালোকৰ আগত দাঙি ধৰিছো। খেতিৰ শেষত যেতিয়া খেতি চপোৱা হয় তেতিয়া আমি ধানকেইটা মোকলাবৰ বাবে মৰণা মাৰো। মৰণা মাৰি এহাল গৰু আমাৰ খেতি পথাৰো উৰ্বৰতা শক্তি বৃদ্ধি পায়। সেয়েহে এয়া আপোনালোকৰ আগত ভেকুলী বিয়া। ই হয়তো সমগ্ৰ পৃথিৱীৰ মাজতে একমাত্ৰ অসমতে পালন কৰা হয়। আৰু আজিৰ অনুষ্ঠানটোৰ শেষত Thank you, group number 14. Now we have our কুপ্ৰথাৰ লোকাচাৰ। অন্ধবিশ্বাস আৰু পুঁজিবাদৰ প্ৰভাৱত অকল যে আমাৰ জাতিটোতে প্ৰভাৱ পৰিছে এনে নহয়। অসমীয়া সাধাৰণ নিচলা নজলা ৰাইজৰ মাজত জীৱ জন্তুৰ পৰিছে হাতৰ। সমৰত আহিছে এয়া আমাৰ গ্ৰুপ, য'ত দেখাইছো আমি
মানুহ আৰু জীৱ জন্তু তাৰ এক অসমতা তেওঁলোকে লাগিছে হাতীয়ে মানুহক পিটিকিছে হাতীক মানুহে খেদি নিছে আৰু তাৰ ফলতে সৃষ্টি হৈছে ক্ষতি আৰু অসমতা এই ক্ষতি আৰু অসমতা কেৱল আমাৰ নহয় এই ক্ষতি আৰু অসমতা এটা জাতিৰ এখন বনাঞ্চলৰ এখন ৰাজ্যৰ লগতে এখন পৃথিৱীৰ তাৰ পিছতে আমাৰ অসমতাত পৰিছে বিভিন্ন ধৰণৰ পাৰিপাৰ্শ্বিক যে সমস্যা তেওঁলোকৰ যি গ্ৰহণীয় পদক্ষেপ সেই পদক্ষেপে আমাৰ ৰাজ্যখন আমাৰ পৰিৱেশ আকৌ এবাৰ জীয়াই থকাৰ উপকাৰিতা জনাব চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে পাঠ্যপুথিত দি থৈ দিছে যাদৱ পায়েঙৰ নিচিনা ব্যক্তিৰ পৰিচয় তাৰপিছতে আমাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ দৰে লেখিকাই লিখি থৈ গৈছে ইয়াত এখন অৰণ্য আছিল বাৰু সঁচাকৈ অৰণ্যবোৰ থাকিবনে আমি থাকিমনে লগতে অসমীয়া সমাজত বন ধ্বংস চলিছে যদিও পূৰ্ণিমা দেৱী বৰ্মনৰ নিচিনা যিবোৰ পৰিৱেশ সংস্কৃতি ব্যক্তি তেওঁলোকে সৃষ্টি কৰিছে কিছু ক্ষুদ্ৰ উদ্যোগ যাৰ দ্বাৰা আমাৰ কৰবাত কোনোবাই বনাইছে এডাল হাৰ কৰবাত এটা মুখা শিল্প কৰবাত এটি কাঠৰ শিল্প বনাই অসমীয়া সমাজখনক আকৌ আগবঢ়াই লৈ গৈছে তাৰপিছতে আমিনো আকৌ কি ক'ম আমাৰ পৃথিৱী আমাক লাগে আমাৰ প্ৰথমতে আছিল আমাৰ যিটো টাইটেল বসুন্ধৰা কুটুম্বকম আৰু আমি আটাই হাত ধৰি আগবাঢ়ি গ'লেহে আমি আমাৰ সেউজীয়া পৃথিৱী সেউজীয়া অসম আৰু আমি আমাৰ সংস্কৃতিক জীয়াই ৰাখিব পাৰিম এয়াই শৰাইঘাটৰ নিবেদন এয়াই অসমবাসী ৰাইজৰ মাজত আমাৰ আবেদন